আজি গোলকগঞ্জৰ থেপথেপিত বিজেপিৰ বিজয় সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গোলকগঞ্জৰ বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় চৰকাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে মুখ্যমন্ত্ৰী উপস্থিত হ'ব পৰা নাই। পুৱাৰে পৰা গোলকগঞ্জৰ থেপথেপিত অনুষ্ঠিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাত্ৰা বাতিলৰ সম্ভাৱনা। ধুবুৰীৰ পৰা জিতুমণি দাসৰ ৰিপৰ্ট, BN নিউজ। বিজেপি শংকৰদেৱ শিশু নিকেতনৰ খেলপথাৰত আহি আছে। এই মুহূৰ্তত আমি যথেষ্ট উৎসাহেৰে আছো। অকণমান ৰাতি মনটো বেয়া আছিল, ৰাতিপুৱা মনটো খুব বেয়া আছিল যে বতৰ আমাৰ অনুকূলন নাছিল। সেইকাৰণে কিন্তু এতিয়া বতৰ খুব ভাল হৈছে। আমি এতিয়া কণ্টেক্টত আছো, মাননীয় মুখ্যমন্ত্ৰী বিজনীত আহি আছে। বিজনীৰ পৰা যদি সময় আহে আহি পালে ৰাইজে যেতিয়া আহি আছে আমি যদি ফিজিকেলি নহয় আমি ভাৰ্চুৱেলি আমি মানুহৰ লগত সম্বোধন কৰোঁ বুলি আমি মাননীয় মুখ্যমন্ত্ৰীৰ কণ্টেক্টত আছো। গতিকে ৰাইজ যথেষ্ট উৎসাহত আছে আৰু আপোনালোকে দেখা পাইছে বতৰ ইমান বেয়াৰ পিছতো হাজাৰ হাজাৰ মানুহ উপস্থিত হৈছে। গতিকে ইফালে বেয়া লাগি আছে, বতৰটো আমাক দিগদাৰি দিছে, আৰু আনফালে ভাল লাগি আছে মাননীয় মুখ্যমন্ত্ৰী অহাৰ কাৰণে আমি এতিয়াও আশাবাদী আছো। যিহেতু 10:30 বজাত টাইম দিয়া আছিল 10 বাজি 30 মিনিটত, কিন্তু টাইম পাৰ হৈ গ'ল এতিয়ালৈকে। 10 বজা মানে আমি 10:30 টাইম দিছো। একচুৱেলি মাননীয় মুখ্যমন্ত্ৰী অহাৰ পিছে 11:30, 1 ঘণ্টা আগত আমি এনে দিওঁ ৰাজ্যৰ কাৰণে। গতিকে এতিয়াও আমি আশাবাদী, কিন্তু 100% নহয়। ৰাতিপুৱাৰ পৰা বতৰ বেয়া, তথাপিও ৰাইজৰ উপস্থিতি কি সূচাইছে? উৎসাহ, যথেষ্ট উৎসাহ। মাননীয় মুখ্যমন্ত্ৰীৰ যিটো মানে তেখেতৰ মানুহক যিটো ভাল পোৱা, যিটো আমি দেখা পাইছো জনসমুদ্ৰ বা জনসমৰ্থন, এইটো আমাৰ ইয়াতো প্ৰকাশ পাইছে যে শদিয়া, ডিব্ৰুগড়, আপোনাৰ তিনিচুকীয়া, তেজপুৰ এইখিনিতে নহয়, আমাৰ গোলকগঞ্জ সীমান্তমূৰীয় অঞ্চলতো যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মানুহ ইমান ভাল পায়। আজি মই অনুভৱ কৰিছো যে ইমান বতৰ বেয়া অৱস্থাতো হাজাৰ হাজাৰ আমাৰ ৰাইজ ওলাই আহিছে মাননীয় মুখ্যমন্ত্ৰীক চাবলৈ, মাননীয় মুখ্যমন্ত্ৰীৰ মুখেৰে আমাৰ গোলকগঞ্জ সমষ্টিৰ উন্নয়নৰ কথা শুনিবলৈ, আৰু আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰী যে মানুহৰ যিখিনি আশা আকাংক্ষা, এই আশা আকাংক্ষা ৰূপায়ণ কৰাৰ কাৰণে নিশ্চয় বহু আঁচনি মাননীয় মুখ্যমন্ত্ৰী নিৰ্বাচনী আমাৰ সভাবিলাক দাঙি ধৰে এই আশাৰে, আৰু মাননীয় মুখ্যমন্ত্ৰীক চোৱাৰ হেঁপাহেৰে আজি হাজাৰ হাজাৰ আমাৰ গোলকগঞ্জবাসী ৰাইজ উপস্থিত হৈছে। গতিকে ইফালে বতৰ বেয়া কাৰণে মনটো বেয়া হৈছে, কিন্তু ৰাইজৰ উপস্থিতিত মনটো যথেষ্ট ভাল হৈছে। যদি মুখ্যমন্ত্ৰীগৰাকী আহিব নোৱাৰে তেনেহ'লে আগন্তুক নিৰ্বাচনত কিবা প্ৰভাৱ পৰিব নেকি? মাননীয় মুখ্যমন্ত্ৰী আহিলে আমাক যথেষ্ট উৎসাহিত আমি থাকিলো হয়, কিন্তু আমাৰ দায়িত্ব যিখিনি আছে, ৰাইজৰ দায়িত্ব হ'ল মুখ্যমন্ত্ৰীক চাবলৈ অহা মানে মুখ্যমন্ত্ৰীক সমৰ্থন কৰা। এতিয়া হাজাৰ আজি 25-30 হাজাৰ মানুহ ইয়াত উপস্থিত থাকিব, আৰু এই উপস্থিতি আমাক যে মুখ্যমন্ত্ৰীৰ ওপৰত সমৰ্থন আছে, বিজেপিৰ ওপৰত সমৰ্থন আছে, আৰু মোৰ ওপৰত আশীৰ্বাদ আছে, সেইখিনি ইতিমধ্যে প্ৰতিপন্ন হৈছে। গোলকগঞ্জ সমষ্টি চুকে কোণে ইতিমধ্যে আপুনি ৰাইজৰ কাষলৈ গৈছে, ৰাইজৰ সঁহাৰি কেনেকুৱা হৈছে? এইবাৰ কি আশা কৰিছে ভোটৰ? মই নিৰ্বাচনী বতৰত ৰাইজৰ ওচৰত নাযাওঁ। মই 5 বছৰ 365 দিন 12 × 7 × 24 মই মানুহৰ মাজত থাকো। এই থকা যিটো মোৰ ৰাজনৈতিক পৰিক্ৰমা, এই পৰিক্ৰমা নিৰ্বাচনতো মই একে সময়, মই ৰাতিপুৱা 9টাত ওলাওঁ, ৰাতি 12টাত ঘৰত যাওঁ। সেইটো মোৰ কাৰণে দৈনন্দিন ৰুটিন। মোক বহুতে কৈছে আপোনাৰ ভাগৰ নালাগে, এইটো মোৰ ৰুটিন। গতিকে ৰুটিন ভাবে মই ৰাইজৰ লগত সম্পৰ্ক কৰি আছো, আৰু যথেষ্ট মই সমৰ্থন পাইছো, আশীৰ্বাদ পাইছো। আৰু এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক গোটেই অসমতে যেনেধৰণে মৰমৰ স্নেহ কৰিছে, গোলকগঞ্জবাসীয়ে তাতকৈ কম নহয়।